হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে আছমেণ্ট ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9 মেথমেটিক্সৰ অনুশীলনী 2.22 কৰিম। আমি আগৰ ভিডিঅ'টোত অনুশীলনী 1.12 কৰিছিলোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহা আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক প্ৰথম কুৱেশ্যনটো কি দিছে, 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা। যেতিয়া প্ৰথমটো কিমান দিয়া আছে, x = 0, x = -1 আৰু x = কিমান দিয়া আছে 2। একেবাৰে সহজ কুৱেশ্যন হয়। আমি এই বহুপদটোত মানে কি হয়, x ৰ মানটো দিয়া আছে, এবাৰ 0 এ বহাব লাগিব, এবাৰ -1 আৰু এবাৰ 2 এ বহাব লাগিব। তেতিয়া কিমান আহিব সেইটোৱে আমি চেক কৰিব লাগে, হয় নে নহয়? আহা আমি এতিয়া কৰোঁ। প্ৰথমটো 5x, আমি প্ৰথম x = 0 হলে কৰোঁ, হয় নাই? 0 হলে 5x - 4x² + 3 আছিলে। এতিয়া 5 * কিমান হ'ব, 0 - 4 * 0² + 3। এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব, 0 হ'ব। আৰু এইটো 0² মানে কি হ'ব, ইয়াৰ 4 লগত যদি 0 পূৰণ হয় কিমান হ'ব, 0 হ'ব +3। গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব, 3 আহিব। যেতিয়া x = 0 হ'ব তেতিয়া কিমান আহিব, আমাৰ 3 আহিব। এতিয়া আমি x = -1 হলে মানে চাওঁ আহা, x = -1 হলে মানে কিমান হ'ব চাওঁ। 5x - 4x² + 3 আছিলে, হয় নাই? 5 * -1 আছে নাই, -1 + 4 * -1² + কিমান হ'ব, 3। প্লাছে মাইনাছে কি যাব, যেতিয়া -1 আৰু -5 পূৰণ হ'ব কি হ'ব, -5 -4 আৰু -1² মানে কি হ'ব, মাইনাছে কি হৈ যাব, প্লাছ হৈ যাব। আৰু 1 যদি দুটা পূৰণ হয় কিমান হ'ব, 1 এ হ'ব +3। এতিয়া চোৱা, এইটো -5 4 × 4 +3, হয় নে নহয়? এতিয়া চোৱা, মাইনাছে কি হৈ যাব, প্লাছ হ'ব, -9 + 3। ডাঙৰ হয়, এতিয়া প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব। ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে, মাইনাছ চিন, গতিকে কিমান হৈ যাব, -6। আমাৰ x = -1 হলে মানে কিমান আহিব, আমাৰ -6 আহিব, হয়নে? এতিয়া আমি 3 নম্বৰটো কৰি চাওঁ আহা। 3 নম্বৰটো কিমান আছে, x = 2 হলে, x = 2 হলে কিমান হ'ব, 5x - 4x² + 3। এতিয়া চাওঁ, 5 * 2 - 4 * 2² + 3, 5 × 2 = 10, হয় নাই? -4 * 2 = 2 কিমান হ'ব, 4 + 3, 10 - 4 * 4 কিমান হ'ব, 16 + 3। 10ৰ পৰা 16 গ'লে মানে কিমান হ'ব, -6 + 3। এইটো কিমান আহিব, আমাৰ -3। আশা কৰোঁ সকলোৱে 1 নম্বৰ কুৱেশ্যনকেইটা বুজি পালা। একেবাৰে সহজ কুৱেশ্যন হয়, হয়নে নহয়? এতিয়া আমি 2 নম্বৰ কুৱেশ্যনকেইটা কৰোঁ আহা। 2 নম্বৰ কুৱেশ্যনটো কি দিছে, তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে P0, P1 আৰু P2 নিৰ্ণয় কৰা বুলি কৈছে। ইয়াত P ভ্যালুটো কি দি আছে, প্ৰথমে কি দি আছে, 0 দিছে। বহুপদটো নেক্সট কি দি আছে, 1 দি আছে, আৰু কি দি আছে, 2 দি আছে, হয়নে? এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো কি দিছে, py = y² - y + 1 আছে। এতিয়া আমি প্ৰথম কি লিখিম, p0 লিখিম। প্ৰথম p0 = কি হ'ব, y ভ্যালুটো কিমান হৈ যাব, 0² মাইনাছ কি হ'ব, 0 + 1, হয়নে? 0² 0 হৈ যাব, মাইনাছে 0 কেইটা 0 থাকিব, হয় নাই? গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব, +1 আহিব। এতিয়া আমি নেক্সট কি কৰিম, p1 = y² - y + 1 আছিলে। এতিয়া 1² - 1 + 1² এতিয়া চোৱা, 1ৰ পৰা 1 গ'লে কিমান হৈ যাব, 0 + 1, এইটো কিমান আহিব, আমাৰ 1 আহিব। এতিয়া p
ভ্যালুটো যদি 2 হয় তেতিয়া কি হ'ব চাও আহা p ভ্যালুটো যদি 2 হয় y square minus y plus 1 আসলে y ভ্যালুটো কিমান যাব 2 square minus 2 plus 1 2 square কিমান হ'ব 4 minus 2 plus 1 কিমান হ'ব 4 পৰা 2 গলে কিমান থাকিব 2 plus কিমান হ'ব 1 ইকুৱেল টু কিমান হ'ব 3 p2 হলে মানে ইয়াৰ ভ্যালুটো কিমান আহি যাব আমাৰ 3 আহিব আমাৰ বুজি পালা নে এতিয়া আমি 2 নম্বৰটো কৰো আহা 2 নম্বৰটো কি আছে pt মানে p ভ্যালুটো কিমান দিব লাগিব আমি প্ৰথম 0 p0 যদি হয় 2 plus 0 plus 2 into 0 square minus t cube 0 cube 2 থাকিব বাকি এটা সোয়া 0 to 0 এ থাকিব যে এত 2 আসলে 0 লগত যদি 2 0 মাল্টিপ্লাই কৰো কিমান হ'ব 0 এ হ'ব এটো কি হৈ যাব 0 হৈ যাব গতিকে আনসারটো কি হ'ব ইয়াৰ 2 হ'ব বুজি পালা না এতিয়া নেক্সট p1 হলে মানে p1 হলে 2 plus t plus 2t square minus t cube 2 plus t ভ্যালুটো কিমান আছে 1 plus 2 into 1 square minus t 1 cube 2 3 এটো কিমান হৈ যাব 3 plus 2 minus 1 এটো কি যাব 3 plus ইফালে 2 পৰা 1 গলে কিমান থাকিব 1 থাকিব কিমান হৈ যাব 4 হয় না এতিয়া সোয়া p ভ্যালুটো যদি 2 হয় তেতিয়া কি হ'ব আমি ইয়াত কৰি দিছো p ভ্যালুটো যদি 2 হয় 2 plus t plus 2t square minus t cube 2 plus 2 into 2 square minus 2 cube আমি এটা যোগ কৰিব পাৰো 2 যোগ কৰিলে কিমান হ'ব 4 হয় না এটা সোয়া প্লাস 2 সৰি এটো 2 into কিমান আছে 2 স্কয়াৰ কিমান হ'ব 4 আৰু 2 কিউব 2 যদি 3 টা পূৰণ কৰো কিমান হ'ব 8 এতিয়া সোয়া 4 plus 4 দুগুণ 8 minus 8 এতিয়া 8 যদি ক্যান্সেল হৈ যায় এটা প্লাস মাইনাস হৈ গলে মানে কিমান হ'ব 0 হৈ যাব গতিকে আনসারটো কিমান হ'ব 4 আহিব বুজি পালা নে আমি ইয়াত প্ৰথমটোত কি পালো আমি 1 1 3 আৰু সেকেন্ডত কিমান পাইছো 2 4 4 আশা কৰো সকলোৱে বুজি পাইছা ম্যাথছ কিটা একেবাৰে সহজ হয় নাই আমাক যেটো ভ্যালু দি আছে ইয়াত t আছে হয় না t ভ্যালুটো দিয়া আছে অলৰেডি আৰু ইয়াত y লিখিব দিছিলে y ভ্যালুটো অলৰেডি দিয়া আছে হয় না আমি অনলি ভ্যালুটো পুট কৰি মেলে কি উলিয়াব লাগে আমি মান কিটা উলিয়াব লাগে হয় না নহয় এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া 3 নম্বৰ কোৱেশ্চনটো আৰু 4 নম্বৰ কোৱেশ্চনটো কি দিছে চাও আহা 3 নম্বৰটো একেবাৰে সহজ হয় নাই আমাক প্ৰথম কি লিখিবল p0 যদি হয় তেতিয়া কি হৈ যাব x কিউব আছে 0 টো কি 0 কিউব হলে মানে কিমান হ'ব আনসাৰটো 0 আহিব আৰু p কিমান হ'ব 1 আছে 1 টো কি হ'ব 1 কিউব টো কিমান হ'ব 1 এ হ'ব আৰু p2 কিমান হ'ব 2 কিউব হলে মানে কিমান হ'ব এতিয়া অলপ আগতে কৰিছিল হয় নাই কিমান হ'ব কোৱাচোন আনসাৰটো পাইবা নাই 2 কিউব হলে মানে কিমান হ'ব 8 হয় না এতিয়া আমি ইয়াত কিমান পালো 0 1 8 এটা 4 নম্বৰটো কৰো হা 4 নম্বৰটো p ভ্যালুটো যদি 0 হয় 0 - 1 into কিমান হ'ব 0 + 1 এতিয়া 0 পৰা যদি -1 কৰো -1 এ হ'ব into আছে +1 কিমান হৈ যাব -1 প্লাস এ মাইনাস এ মাইনাস হৈ যাব হয় নহয় এতিয়া আমি 2 নম্বৰ এতিয়া p ভ্যালুটো যদি 1 হয় তেতিয়া কি হ'ব x - 1 x + 1 1 - 1 1
প্লাছ 1 এইটো কিমান হ'ব 0 ইনটু ইফালে কিমান হৈ যাব 2 আনসাৰটো কিমান আহিব 0 0 লগত যদি আমি 2 পূৰণ কৰো কিমান হ'ব 0 এ হ'ব হয়নে এতিয়া চোৱা p ভ্যালুটো যদি আমি 2 বহাও p ভ্যালু 2 হলে মানে x - 1 x plus 1 2 minus 1 2 plus 1 এতিয়া 2 পৰা 1 গলে কিমান হ'ব 1 এ হ'ব আৰু এটো কিমান হৈ যাব 2 plus 1 3 3 গুণ 3 এতিয়া এটো আমি কি পালো -1 0 আৰু 3 এটা পালো আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা একেবাৰে সহজ হয় এই অনুশীলনীটো আমি এতিয়া 3 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা কাখত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় কি কৰিব লাগে সত্যাপন কৰি চাব লাগে এতিয়া বহুপদটোৰ শূন্য হয় নে নহয় এতিয়া প্ৰথমটো কি দিছে x ৰ ভ্যালুটো কিমান দি আছে -1/3 এতিয়া বহাই চাও p ভ্যালুটো যদি -1/3 যদি হয় তেতিয়া বহুপদটো শূন্য হয় নে নহয় 3 into -1/3 plus 1 এতিয়া চোৱা 3 3 কাটি দিব পাৰো এটা কিমান থাকিব -1 plus 1 equal to কিমান আহিব 0 প্ৰথমটো ক্ষেত্ৰত কিমান আহিব 0 আহিব বুজি পাইছা এতিয়া আমি 2 নম্বৰটো কৰি চাও কি ভ্যালুটো কিমান দিয়া আছে 4/5 5 into 4/5 minus pi 5 খালে কিমান হৈ গল 4 minus 5 2 নম্বৰটো নাহে 0 হয় না নহয় এতিয়া আমি 3 নম্বৰটো কৰি চাও 3 নম্বৰটো দুটা ভ্যালু দি আছে প্ৰথমে 1 আৰু নেক্সটটো কিমান দি আছে -1 1 যদি দিও তেতিয়া কিমান হৈ যাব 1 স্কয়াৰ -1 1 -1 কিমান হ'ব 0 যদি p ভ্যালুটো যদি -1 হয় তেতিয়া চাও -1 whole square -1 মাইনাস আর মাইনাস দুটা যদি পূরণ কৰো কি হৈ যাব প্লাস হৈ যাব হয় নাই মাইনাস আর মাইনাস প্লাস -1 -1 কিমান হৈ যাব 1 ৰ পৰা 1 গলে কিমান হ'ব 0 আহিব ইয়াৰ ক্ষেত্ৰত কি হ'ব p ভ্যালু x ৰ ভ্যালুটো যদি 1 আৰু -1 হয় তেতিয়া কিমান আহিব ইয়াত 0 আহিব বুজি পালা এতিয়া আমি 4 নম্বৰটো কৰো 4 নম্বৰটো প্ৰথম কি আছে 1 প্ৰথম -1 দিয়া আছে -1 যদি হয় +1 আৰু -1 +2 তেতিয়া কিমান হৈ যাব প্লাস আর মাইনাস হ'ব হয় না নহয় মাইনাস হলে মানে কি হ'ব 0 ইনটু এত কিমান হৈছে -3 এটো কিমান আহিব 0 আহিব প্ৰথমটো -1 হলে মানে এতিয়া p ভ্যালুটো যদি 2 হয় তেতিয়া কি হ'ব x so হলো 2 plus 1 2 minus 2 3 into 0 এটো কিমান হৈ যাব 3 লগত যদি 0 পূৰণ কৰো কিমান হৈ যাব 0 যেহেতু আমাক কোৱেশ্চনটো কি দিছিলে কাখত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰা গৈছে প্ৰথমটো যেহেতু শূন্য হয় এটো কি লিখিম শূন্য হয় বুলি লিখিম শূন্য আহিলে মানে এটো শূন্য কি হয় নহয় নেক্সট তো কি হ'ব এটো শূন্য হয় এনে লিখি দিবা তোমালোকে শূন্য হয় আমি এতিয়া নেক্সট কোৱেশ্চন কিটা কৰো এতিয়া মই তোমালোকক 6 নম্বৰ আৰু 7 নম্বৰ কোৱেশ্চনটো কৰি দিছো তোমালোকে 4 নম্বৰ আৰু 5 নম্বৰ আৰু 8 নম্বৰ এইকিটা হোমৱৰ্ক দিছো তোমালোকে হোমৱৰ্ক কৰি মেলি তোমালোকে কমেন্টত জনাবাচোন এইকিটা বুজি পাইছানে কাৰণ এনেকুৱা ধৰণৰ ভালেকিটা আমি ম্যাথ কৰিলোই তোমালোকে নিশ্চয় পাৰিবা কৰিবলৈ একেবাৰে সহজ হয় না নহয় এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰ p ভ্যালুটো কিমান দি আছে -ml equal to কিমান হ'ব ইয়াত l into x ৰ ভ্যালুটো -ml plus m আছে l কাটি দিলো হয় না কাট খালে এটা কি থাকিলে -m plus m প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব তেতিয়া হলে মানে কি আহিব 0
0 হ'ব মানে নহয় এতিয়া আমি 7 নম্বৰটো কৰি চাওঁ হা 7 নম্বৰটো প্ৰথম ভ্যালুটো কিমান দি আছে p ভ্যালুটো -1/√3 equal to 3x 3 into -1/√3 whole square minus 1 3 into ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া আমি যিকোনো সংখ্যা √3 into √3 দুটা পূৰণ কৰিম তেতিয়া কি আহিব এটা আহি যাব হয় না আমি চেপ্টাৰ 1 ত আলোচনা কৰিছিলো তোমালোকে যদি মনত নাই আকোবা মই মনত পেলাই দিছো যেতিয়া আমি ৰুট দুটা পূৰণ কৰিম তেতিয়া কি আহিব √3 দুটা যদি পূৰণ কৰে ৰুটটো আঁতৰি মেলি কি আহিব 3 টো আহিব হয় না নহয় এতিয়া ইয়াত যদি তেনেদৰে কৰো কি আহিব মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব এটো মাইনাস দুটা যদি পূৰণ হয় আৰু 1 স্কয়াৰ 1 এ হ'ব √3 দুটা পূৰণ কৰিলে কিমান আহিব 3 - 1 হয় না নহয় এটা 3 3 কাট খালে কিমান আহিব 1 - 1 ইকুৱেল টু কিমান আহিব 0 0 হয় ইয়াত হয় না যেতিয়া p ভ্যালুটো -1/√3 হ'ব তেতিয়া কি হ'ব ভ্যালুটো 0 হ'ব এতিয়া p ভ্যালুটো যদি 2/√3 হয় তেতিয়া কি হ'ব চোৱা 3 into 2/√3 whole square minus 1 3 into 2 দুগুণ 4 3 দুটা পূৰণ হলে মানে কিমান হ'ব 3√3 দুটা পূৰণ হলে -1 3 3 কাট খালে 4 - 1 ইকুৱেল টু কিমান হ'ব 3 এটোত কি হ'ব শূন্য নহয় আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া 4 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা গৈছে আমাক কি উলিয়াব লাগে শূন্য নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা আগৰ ভ্যালু আগৰ কি হয় আমি যিমান কিটা কোৱেশ্চন কৰিছিলো তাত কি আছিল x ৰ ভ্যালুটো দিয়া আছিল এতিয়া ইয়াত x ৰ ভ্যালুটো দিয়া আছে জানো নাই দিয়া হয় না তেতিয়া হলে আমি কেনেদৰে কৰিম হা তোমালোকে কোনোবা আইডিয়া লগাব পাৰিবানে এতিয়া চোৱা যেহেতু শূন্য উলিয়াব দিছে px = আমি কি ধৰিলাম 0 যদি px = যদি 0 হয় তেতিয়া px ৰ মানটো কিমান দিয়া আছে আমাক x + 5 = কিমান হ'ব 0 এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে ইকুৱেল যেতিয়া ইকুৱেল চিন দুটা হ'ব তেতিয়া যে ইকুৱেল চিন কেতিয়াও দুটা একেলগে নবহে যেতিয়া ইকুৱেল চিন যদি বহাব লগিয়া হয় তেতিয়া কি হ'ব এটা ইমপ্লাই চিন ইউজ কৰিবা তোমালোকে যেতিয়া এনেদৰে ইফালেও সংখ্যা থাকিব ইয়াত ইকুৱেল থাকিব আৰু ইফালেও কি থাকিব সংখ্যা থাকিব কিন্তু দুটা সমান চিন কেতিয়াও নবহে একেলগে বুজি পাইছা যেতিয়া দুটা ইকুৱেল চিন বহাব লাগে তেতিয়া হলে মানে এটা কি হ'ব লাগিব ইমপ্লাই চিন হ'ব হয় না এতিয়া চোৱা x = কি হ'ব এটো +5 আছে x ৰ যদি এফালে লেফট সাইড প্লাস আছে আৰু ৰাইট সাইডে গলে মানে কি হ'ব -5 হৈ যাব হয় না এটো x ৰ 0 0 to 0 to কি হ'ব -5 প্ৰথমটো আৰু দুই নম্বৰটো চাও হা px = কি হ'ব 0 হলে px ৰ মানটো কিমান দি আছে x - 5 = 0 ইয়াত যেহেতু -5 আছে -5 to ৰাইট সাইডে গলে মানে কি হৈ যাব +5 বুজি পাইছা এতিয়া px = 0 2x + 5 = 0 2x = কিমান হ'ব -5 আৰু ইয়াত যেহেতু পূৰণ হৈ আছে লেফট সাইডে যদি পূৰণ হয় ৰাইট সাইডে গলেগে মানে কি হ'ব হৰণ তোমালোকে ইয়াত এটা কথা মনত ৰাখিবা যেতিয়া আমাৰ লেফট সাইডে যদি প্লাস থাকে ৰাইট সাইডে গলে মানে কি হ'ব মাইনাস হ'ব হেতু গম পালা প্লাস থাকে আৰু মাইনাস থাকিলে ৰাইট সাইডে গলে মানে কি হ'ব মাইনাস থাকিলে প্লাস হৈ যাব আৰু যেতিয়া এফালে পূৰণ হৈ থাকিব ৰাইট সাইডে গলে মানে কি হ'ব হৰণ হ'ব যদি এটো সাইডে যদি হৰণ হৈ থাকে লেফট সাইডে আৰু ৰাইট সাইডে যদি যায় তেতিয়া কি হৈ যাব পূৰণ হ'ব এইটা কথা মনত ৰাখিলে হৈ গ'ল মনত থাকিবনে এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে px = কিমান হ'ব 0 that 3x - 2 = কিমান হৈ যাব 0 3x = 2 আৰু 3x = কিমান হৈ যাব ইয়াত যেহেতু পূৰণ হৈছে ফালে গলে মানে কি হ'ব হৰণ 3 px = 0 3x = কিমান হৈ যাব 0
আৰু x ইয়ালত পূৰণ হৈ আছে ইফালে গ'লে মানে কি হৈ যাব হৰণ এটাকে x ইকুৱেল টু কিমান হৈ যাব 0 আৰু এতিয়া চোৱা px ইকুৱেল টু কিমান হৈ যাব 0 px এতিয়া চোৱা ax যদি প্ৰথমে ax যদি ধৰো তেতিয়া কিমান হৈ যাব x ৰ ভ্যালুটো a ইকুৱেল টু কিমান হ'ব 0 0 by a যে 0 যদি আমি a ডিভাইড কৰো তেতিয়া কিমান হৈ যাব 0 এ হ'ব হয় নাই প্ৰথম x ৰ ভ্যালুটো কিমান হৈ যাব 0 আৰু নেক্সট এটো কি দি আছে আমাৰ ফ্ৰী ভ্যালুটো a দি আছে px ইকুৱেল টু কিমান হ'ব 0 ইকুৱেল টু a ইকুৱেল টু কিমান হ'ব 0 গতিকে এটো কি হৈ যাব আমি a মান একো নাই মানে এটো যদি এটো ফলে যাবগে আমি x ধৰি লম ফালে হয় নাই 0 by a ইকুৱেল টু x ইকুৱেল টু কিমান হৈ যাব 0 এ হ'ব বুজি পাইছা বুজি পালা না সকলোৱে এতিয়া আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ প্ৰতিটো বহুপদৰ কি কৰিব লাগে সৰি এতিয়া আমাক 7 নম্বৰ কোৱেশ্চনটো কি দিছে px equal to cx plus d আছে নে c not equal to 0 আছে px equal to কিমান হৈ যাব 0 এতিয়া cx plus d equal to কিমান হ'ব 0 আৰু এতিয়া cx এতিয়া চোৱা এটো প্লাস d টো ইফালে গলে মানে কি হৈ যাব মাইনাস d আৰু x আৰু c টো ইফালে গলে মানে কি হ'ব মাইনাস d by c এটো কি হ'ব আমাৰ আনসাৰটো আশা কৰো সকলোৱে যিমান বিলাক আমি কোৱেশ্চন কৰিলো হয় না বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো